শুৱালকুছিত শ্ৰী শ্ৰী মা শীতলা পূজাৰ আয়োজন কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত বৃহত্তৰ শুৱালকুছি অঞ্চলৰ পূজাৰ প্ৰথম দিনটোতেই দেৱীৰ প্ৰতিমালৈ বৃহত্তৰ শুৱালকুছি অঞ্চলত এক বিশাল ধৰ্মীয় শোভাযাত্ৰাৰ আয়োজন কৰা হয়। এই ধৰ্মীয় শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ উত্তৰ কামৰূপৰ সভাপতি ৰাজীৱ দাসে আৰু সন্ধিয়া পূজা মণ্ডপৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী তথা যুৱ সাংবাদিক মৃদুল প্ৰতীক ডেকাই আৰু বন্তি প্ৰজ্বলন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাসে। শ্ৰী শ্ৰী মা শীতলা পূজা উদযাপন সমিতিৰ শুৱালকুছিৰ উদ্যোগত মা দেৱীক তিনিদিনীয়াকৈ ইয়াত পূজা অৰ্চনা কৰাৰ নিমিত্তে এই উদযাপন সমিতি এটা ব্যাপক প্ৰস্তুতি চলাইছে। আজি মাৰ শ্ৰীচৰণত বন্তি প্ৰজ্বলন কৰি সকলো ৰাইজৰ মংগলৰ কাৰণে মাৰ চৰণত সেৱা জনাইছোঁ আৰু শীতলা পূজাৰ অতি মাহাত্ম্য আছে, অতি তাৎপৰ্যপূৰ্ণ কথা যে এই বিশেষকৈ এনেকুৱা সময়ত এনেকুৱা যিটো মানুহৰ বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে আৰু সকলো ৰোগৰ নিৰাময়ৰ কাৰণে মাৰ সদায় আশীৰ্বাদ লাগে। গতিকে এই অঞ্চলৰ জনসাধাৰণৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণৰ মংগলৰ কাৰণে সুস্বাস্থ্যৰ কাৰণে মা দেৱীক যি তিনিদিনীয়াকৈ পূজা অৰ্চনা কৰা হৈছে, এই মায়ে যাতে সকলোৰে সুস্বাস্থ্যৰ লগতে সকলো ৰাইজৰ যাতে মংগল কৰে তাৰ কাৰণে মাৰ চৰণত সেৱা জনাইছোঁ। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, NE Bharat 24।